গহপুৰত ঘূৰ্ণী বতাহৰ তাণ্ডৱ প্ৰতাপ সিং ৰায় নামৰ এজনৰ ঘৰত গছ উভালি পৰে যাৰ ফলত সম্পূৰ্ণৰূপে ঘৰটো বিধ্বস্ত হৈ যায় প্ৰতিটো অঞ্চলতে এতিয়া ক্ষয়ক্ষতিৰ পৰিমাণ বৃদ্ধি পাইছে গহপুৰত এতিয়াও 90% অঞ্চলত বিদ্যুৎ বিচ্ছিন্ন হৈ আছে আৰু বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ ফলতে খোৱা পানীৰ সমস্যাত ভুগিছে স্থানীয় ৰাইজ সেয়েহে বিদ্যুৎ বিভাগক স্থানীয় ৰাইজে অনুৰোধ জনাইছে যাতে সোনকালে বিদ্যুৎ সংযোগ প্ৰদান কৰে বিশেষকৈ ফুটাব সম্ভৱ অলপ পুতন কম আছে ইয়াৰ হয়তো ঠিকাদাৰৰ কিবা গাফিলতি থাকিব পাৰে বিশেষকৈ কাৰণ মানে গাঁওখন হ'ল ঘনবসতি খুব মানে সহকাৰে যে কোনো উপস্থিত নোহোৱা যে খুঁটাকেইটা পৰিলে সেয়েহে আমি গাঁওবাসীয়ে মানে অলপ ভাল পাইছোঁ কাৰণ মানে কোনো ক্ষয়ক্ষতি নোহোৱাকৈ যাতে ল'ৰা ছোৱালী যাতে কাৰেণ্ট বিদ্যুৎ নহ'লে গাত নালাগিলে সেয়েহে আমি নিশ্চয় ভাল পাইছোঁ বিশেষকৈ খুঁটাবোৰ সম্ভৱ পুতন কম আছে আৰু ইতিমধ্যে আমি ঠিকাদাৰক দেখাইছিলোঁ এটা খুঁটাটোৰ মাজত ফাঁক মিলিছিলে তেখেতে মানে কোনো তাৰ ব্যৱস্থা নল'লে সেই তাৰ পৰিণতিত মানে হয়তো খুঁটাকেইটা ভাগি যাব পাৰে তাৰ প্ৰতি আমি মানে সংশয় হৈছে সেইকাৰণে যাতে মানে ঠিকাদাৰ যাতে এইবাৰ কামভাগ কৰিলে যাতে খুব মানে পৰিকল্পনাভাৱে ভালকৈ যাতে কৰি দিয়ে আৰু সেয়েহে আমি ঠিকাদাৰকো এই কথাষাৰ জনাইছোঁ আৰু বিশেষকৈ এইটো হ'ল কাৰেণ্টটো যদি কেনেবাকৈ লাগি যায় হয়তো কিমান মানুহ মৰিব বা কিমান মানুহ কাৰেণ্ট বিচ্যুত হ'ব ইয়াৰ কোনো নমুনা কৰিব নোৱাৰি সেয়েহে আমি ঠিকাদাৰকো কৈছোঁ যাতে এইবাৰ যাতে কামভাগ কৰিলে খুব ভালকৈ যেন কৰি দিয়ে কাৰণ আমাৰ গাঁওখন হ'ল ঘনবসতি জেগা এলেকা ৰিমলৰ প্ৰভাৱৰ ফলত বহুতো ইলেক্ট্ৰিচিটি পোষ্ট পৰি গৈছে মানে কি APDCLৰ এইটো চূড়ান্ত গাফিলতি বুলি ক'ব লাগিব কাৰণ সিহঁতি নিম্নমানৰ কাম কৰিছে নিম্নমানৰ কাম কৰাৰ ফলত আজি পোষ্ট ফুটা কেইদিন হৈছিলে কেবুল দিয়া কেইদিন হৈছিলে এই অতি কম সময়ৰ ভিতৰতে এই পোষ্ট ভাগি গৈছে সিদিনা পৰহি এটা নামঘৰৰ কাষতে এটা পোষ্ট ভাঙি পৰি গৈছে ইলেক্ট্ৰিচিটি বৰ্ডৰ মানুহ আহি পোষ্টটো বনোৱাৰ পিছত তাৰ পাছদিনাখনি যিটো কালঘূৰণি ৰিমলৰ প্ৰভাৱ পৰাৰ ফলত সেই এটাকৈ নহয় এটা দুটা প্ৰায় 5টা খুঁটা ভাগি পৰি গৈছে এইটো চূড়ান্ত গাফিলতি APDCLৰ আৰু তৎকালীনভাৱে APDCLে যোনজন কণ্টেক্টে এই কণ্টেক্টটো লৈছিলে তেখেতে চাবলৈ আহক পৰিদৰ্শন কৰক এবাৰ আহি যাওক আৰু গাঁওখনত বহুত অসুবিধা হৈছে কাৰণ পঢ়া শুনা ল'ৰা ছোৱালী আছে পঢ়াৰ ফলত কালি যিহেতু কাৰেণ্ট নাছিলে আজি যাতে সোনকালে কাৰেণ্টটো দিয়াৰ ব্যৱস্থা কৰে গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট টক শ্বক 24 ইণ্ডিয়া